MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। যোৰহাটৰ ৰংদৈ অৱস্থিত ঐতিহাসিক দুৱৰী বৰুৱা পুখুৰী অস্তিত্বৰ সংকট উদ্ধাৰৰ কাৰণে সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত গ্ৰহণ কৰিলে পদক্ষেপ। ঐতিহাসিক পুখুৰী দুৱৰী বৰুৱা পুখুৰী অস্তিত্বৰ সংকটত উদ্ধাৰৰ কাৰণে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বিশেষ পদক্ষেপ গ্ৰহণ। যোৰহাটৰ ৰংদৈ চাৰিআলিৰ উত্তৰ পশ্চিম দিশে মুকলি পথাৰৰ মাজত থকা এটা ঐতিহাসিক পুখুৰী দুৱৰী বৰুৱা পুখুৰী বৰ্তমান সময়ত অৱহেলিত অৱস্থাত উদ্ধাৰ কৰা গৈছে। স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাম গোবিন্দ দুৱৰী বৰুৱাক দুৱৰী বৰুৱা পথ আৰু দুৱৰী বৰুৱা পুখুৰী খন্দোৱাৰ দায়িত্ব দিয়ে আনুমানিক 1619 মানত। এক প্ৰবাদ আছে যে দুৱৰী বৰুৱাই এই পুখুৰীৰ কাষতেই জোৰাবাট আৰু জোৰ পুখুৰীও খন্দাইছিল। ৰাজকোষত পৰাৰ আশংকাত এটা পুখুৰী পুতাই পেলালে। পোতা পুখুৰীৰ অস্তিত্ব এতিয়াও আছে। বৰ্তমান থকা বৰপুখুৰী প্ৰায় 5 পুৰা মাটিত অৱস্থিত। সেই পুখুৰীৰ মাজত কেইবাবছৰৰ আগলৈকে এবাৰ প্ৰকাণ্ড নাগমাৰি দেখা পোৱা গৈছিল। বৰ্তমান পুখুৰীটো বিভিন্ন গছ লতা হাবি জংঘলে আৱৰি পেলোৱাৰ ফলত দেখা পোৱা নাযায়। অতি পৰিতাপৰ বিষয় যে বৰ্তমান এই পুখুৰীত মাছ দূৰৰে কথা হাতী এটা মৰিলেও দেখা পোৱা নাযায়। পিটনি নলনি তৰাণী আদিৰে ভৰি আছে পুখুৰীটো। বৰ্তমান সময়ত অস্তিত্ব হেৰাই যাবলৈ লোৱা পুখুৰীটো উদ্ধাৰৰ কাৰণে আগবাঢ়ি আহিছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ পূব যোৰহাট আঞ্চলিক সমিতি। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম আহোম সভা আৰু ৰংদৈবাসী ৰাজ্যৰ সহযোগত এই উপলক্ষে আজি এক অনুষ্ঠান অনুষ্ঠিত হয়। টাই আহোমৰ ৰীতি নীতিৰে পুখুৰীটোৰ সমীপত পূজা পাৰ্বণ কৰা হয়। পৰৱৰ্তী সময়ত পুখুৰীটোৰ বিশাল এলেকা সম্পূৰ্ণভাৱে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব। আমি এনেই দৌৰবৰীয়া বংশালীখন মই আগতে 5 নৱেম্বৰত উন্মোচন কৰিছোঁ। এই বংশালীখন উন্মোচন কৰাৰ পিছতে যিমানে বস্তু প্ৰচাৰ হৈ গ'ল এই দুৱৰী বৰুৱা বৰপুখুৰীটোৰ ওপৰত বহুতে গুৰুত্ব দিবলৈ ল'লে। এতিয়া আজি আমি সঁহাৰি এটা পাইছোঁ। মই বংশৰ ৰাম গোবিন্দ দুৱৰী বৰুৱাৰ পৰিণতি, কিন্তু টাই আহোম ছাত্ৰ সন্থা সদৌ অসম আহোম সন্থাই এইটোৰ ওপৰত যিটো গুৰুত্ব দিছে তাৰ কাৰণে মই আজি আপ্লুত হৈছোঁ আৰু তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ তেখেতসকলৰ যোগেদিয়ে আৰু আমাৰো বংশৰ 2-এজন মানুহৰ তৎপৰতাত এই পুখুৰীটো সুন্দৰভাৱে পৰিষ্কৃত হ'ব। ইয়াত এখন পৰ্যটন ক্ষেত্ৰ হওক এইটোকে আশা কৰিছোঁ। আৰু এইটো পুৰণি ঐতিহ্য। এই পুৰণি ঐতিহ্যবিলাক বহুতে ভাবে যে এইটো আহোমৰ দিনৰ, কিন্তু এইটো আহোমৰ বুলি হয়, আহোমৰ দিনত হৈছিলে, কিন্তু আমাৰ সকলো অসমীয়া মানুহে এইবিলাক সম্পদ বুলি ভাবিব লাগে। কোনো এইবিলাক ধ্বংস কৰিব নালাগে, সংৰক্ষণ কৰিব লাগে। আজি এইটোও মই আশা কৰিছোঁ এই বৰপুখুৰীটো যদি আমাৰ দুৱৰী বৰুৱা বৰপুখুৰীটো ৰাম গোবিন্দ দুৱৰী বৰুৱাৰ দিনত ৰুদ্ৰসিংহৰ নিৰ্দেশক্ৰমে খন্দাইছিলে। আজি এইটো এতিয়া বৰ্তমান পৰিত্যক্তৰ নিচিনা হৈছে, হাবি জংঘলে আবৃত। আজি এইটো তেখেতসকলে তৎপৰতাত আৰু পৰৱৰ্তী চৰকাৰৰ সাহায্যত এইটো পৰিষ্কৃত কৰিবৰ কাৰণে যত্নপৰ হৈছোঁ। আৰু চৰকাৰী অনুদান
বা এইবিলাকৰ অবিহনে এইটো পৰিষ্কাৰ কৰিব পৰা নহয়। আমি বংশৰ মানুহো আগৰ এইখিনিতে এইটো চিন্তা কৰিছিলোঁ, কিন্তু ইমানটো আমাৰ আৰ্থিক পুঁজি নাই কাৰণে আমি কৰিব নোৱাৰিলোঁ। আমি আশা কৰিছোঁ এই সদৌ অসম টাই আহোম ছাত্ৰ সন্থা আৰু আহোম মহাসংঘৰ জৰিয়তে এইটো হ'ব বুলি মই আশাবাদী। আজি এখেতসকলে পৰম্পৰা অনুযায়ী মলুং আহি এভাগ পূজা কৰিলে পিতৃপুৰুষসকলৰ কাৰণে। পূজা কৰাৰ পিছত আমি এনেই আলোচনা বিলোচনা কৰি এইটোৱে মূল পূজাভাগেই আজি কাৰ্যসূচী শুভাৰম্ভ। পৰৱৰ্তী এইটো সময়ে ক'ব, আৰু আমি যিমান পাৰোঁ সোনকালেই কৰিব বিচাৰিছোঁ। আৰু এইটো কাৰণে বাকী বিভাগীয় কৰ্তৃপক্ষ, পুৰাতত্ব বিভাগ, চৰকাৰৰ সদিচ্ছা ইয়াৰ ওপৰত একদম জৰুৰী। সেইসকলৰ যদি আমি সদিচ্ছাটো আমি ভাল দেখুৱাওঁ, আমি অতি সোনকালেই কৰিব পাৰিম। আজি টাই আহোম ছাত্ৰ সন্থাই হওক বা আহোম মহাসংঘই, তেওঁলোকৰতো এটা বৃহৎ পুঁজি নাই। পুঁজিটো ক'ৰ পৰা পাব? পুঁজিটো ঘৰে ঘৰে উঠোৱাকৈ পুঁজিয়ে এইটো কাম নহয়। গতিকে চৰকাৰে পুঁজি দিবই লাগিব। গতিকে আগতেওতো আমি দৰখাস্ত কৰিলোঁ, কিন্তু বিশেষ গুৰুত্ব নিদিলে। মই যোৱা আজি এসপ্তাহ হোৱাই নাই, মই আমাৰ সাংসদ তপন গগৈক মই এখন দৰখাস্ত দিছোঁ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ ওচৰত। যোৰহাটৰ পৰা সীমান্ত মাধৱৰ ৰিপৰ্ট, নিউজ নাও।